উৎসাহ আৰু জাপিৰে আদৰণি জনোৱাৰ কাৰণে আজিৰ যিখন কাৰ্যসূচী আপোনালোকে দেখা পাইছে যে আজি আমাৰ এটা পঞ্চায়তৰ পৰা ৩,২০০ মানুহে জইনিং কৰিছে আজি ভাৰতীয় জনতা পাৰ্টিত। গতিকে এইটো আজিৰ যিটো জইনিং প্ৰগ্ৰাম এইটো আপোনাৰ 2026 মিছন হয় আমাৰ কাৰণে। এতিয়া প্ৰত্যেকটো জিপিত কমচে কম 2,000, 3,000 প্ৰত্যেকটো জিপি মানুহ জইনিং কৰিব ভাৰতীয় জনতা পাৰ্টিত। কিয়নো ভাৰতীয় জনতা পাৰ্টিত জইনিং কৰাৰ এটা কাৰণ 2026ত আমি এইটো সমষ্টি উদ্ধাৰ কৰিব লাগে ভাৰতীয় জনতা পাৰ্টিত। এই সমষ্টিখন যদি আমি উদ্ধাৰ নকৰোঁ তেনেহ'লে কংগ্ৰেছ আৰু UDFৰ যিটো অৱস্থা, কংগ্ৰেছে গোটেই ব্লকখন দখল কৰিছে আৰু UDFে MLA দখল কৰি ৰাখিছে। দুয়োটা দুৰ্নীতি দল, দুয়োটা দলৰ কোনো আগা নাই পিছা নাই, একো নাই। দুয়োটা দল হ'ল দুৰ্নীতি দল। তেওঁলোকৰ দিনত উন্নয়ন হৈছে নেকি? তেওঁলোকৰ দিনত উন্নতি হোৱাৰ পিছৰ কথা। তেওঁলোকৰ দিনত আমাৰ সমষ্টিখন প্ৰত্যেকটো বছৰত 10 ইঞ্চিকৈ তলত গৈ মানে বহুত তলত গুচি গ'ল, পাতালত যোৱাৰ অৱস্থা হৈ গ'ল। এই 10 বছৰত আপোনাৰ 15 বছৰত আপোনাৰ UDFৰ দখলত। ইয়াৰ আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, কংগ্ৰেছে আপোনালোকে জানে যে কংগ্ৰেছৰ সময়ত আমাৰ মাইনৰিটি মানুহৰ একদম পিছফালে মাৰিছে, সিহঁতে সমূহত মাৰা নাই। গোটেই আমাৰ অসমৰ মাইনৰিটি মানুহৰ পিছফালে মাৰিছে। সিহঁতে কুকুৰাঝাৰত মানুহ মাৰিছে, নীলি হত্যাকাণ্ড কৰিছে, আপোনাৰ BTAD হত্যাকাণ্ড কৰিছে, বাবৰি মছজিদ ভাঙিছে, সব বিজেপি কংগ্ৰেছে কৰিছে। একদম যিমান দুৰ্নীতি হৈছে, যিমান মুছলমানৰ পিছফালে মাৰিছে, সাহস নাই বুকুত মাৰিবলৈ, কিন্তু কংগ্ৰেছে পিছফালে মুছলমান। এতিয়া ৰাইজে বুজি পাইছে যে আমাৰ এটাই দল আছে ভাৰতীয় জনতা পাৰ্টি, বিজেপি চৰকাৰ। আৰু বিজেপি আমি বাধ্য, আমাৰ যদি উন্নয়ন কৰিব লাগে তেনেহ'লে আমি বাধ্যতামূলক বিজেপি কৰিবই লাগিব। কিয়নো বিজেপি চৰকাৰ নহ'লে 50 বছৰ আৰু বিজেপি চৰকাৰ থাকিব। বিজেপি চৰকাৰৰ বাহিৰত আৰু কোনো ৰাস্তা নাই। আপুনি টিকট পাবলৈ কিমান বিশ্বাস? আমিতো আশা 100% আমি টিকেট পাম, কিন্তু দলে যাকে দিয়ক। কিয়নো মই পুৰণা এজন কেণ্ডিডেট দলৰ। মই 2014 চনতো মই ইলেকশ্যন খেলিছোঁ। মোৰ ভাইটি জিলা পৰিষদ খেলিছে। বৰ্তমান মোৰ সৰু ভাইটি বিজেপিৰ পঞ্চায়ত প্ৰেচিডেণ্ট। গতিকে বৰ্তমান আপোনালোকে দেখা পাই আছে 2026 ইলেকশ্যনৰ আগে গোটেই কংগ্ৰেছৰ যিমান মানুহ আছে চব বিজেপিত আহি যাব। বাহিৰত আৰু কংগ্ৰেছত নেথাকে, অনলি গৌৰৱ গগৈ 1% থাকিব আৰু বেলেগ কোনো নেথাকে। অংশগ্ৰহণ কৰিছে 4,000 মানুহ আজি বিজেপিত আহি যোগদান কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ মাজত এটা ভয় শংকা থাকে যে বিজেপিৰ সভাত মাইনৰিটি মানুহসকল নাহে। গতিকে আজি আপোনালোকে দেখিছে যে ইয়াতে মহিলাসকল কেনেকুৱা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, মুৰব্বীয়ানসকল ওলাই আহিছে, আলিম সমাজ ওলাই আহিছে, যুৱক সমাজ ওলাই আহিছে। ইয়াতে কোনো ধৰণৰ ভেদভাৱ নাই। গতিকে এইবাৰ বদৰুদ্দিন আজমলক আমাৰ সমষ্টিৰ পৰা বিদায় দিয়া হ'ব। আৰু কংগ্ৰেছৰ আপোনালোকে দেখিছে যে পয়া লগা অৱস্থা কংগ্ৰেছৰ যমুনা বিন্যাকান্দি সমষ্টিত। গতিকে কংগ্ৰেছৰ কোনো গণভিত্তি চাৰিংগাঁও পঞ্চায়তত বিশেষকৈ নাই আৰু বেলেগ দলৰ নায়েই। বৰ্তমান যদিও ইয়াতে গণভিত্তি আছে, একমাত্ৰ বিজেপি দলৰে আছে। আৰু আপোনালোকে দেখিছে আজি চাৰিংগাঁও পঞ্চায়তৰ সভানেত্ৰী, উপসভানেত্ৰী, সদস্যসকল আহি যোগদান কৰিছে আমাৰ নেতৃত্বত। দিলীপ ধৰ ডাঙৰীয়া অহাৰ কথা আছিলে, কিবা কাৰণবশতঃ মিটিং এখনত থকাৰ কাৰণে আহিব পৰা নাই। তাৰপিছত আমাক খবৰ দিছে যে অলপ পিছত হ'লেও আহি অংশগ্ৰহণ কৰিব।